নিশ্চয়কৈ স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি গোৱালপাৰা পৌৰসভাই এক সাফাই অভিযান চলাইছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ আৰু মই বৰ্তমান গোৱালপাৰা চহৰৰ কাছাৰীঘাটত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে কাছাৰীঘাটতো আচলতে তেওঁলোকে চাফ চিকুণ কৰি আছে। কাছাৰীঘাটো আচলতে চাফ চিকুণ কৰি আছে কিয়নো যিহেতু সমাগত দুৰ্গা পূজা, সেয়ে দুৰ্গা পূজাৰ যিহেতু দুৰ্গাৰ প্ৰতিমাসমূহ এই কাছাৰীঘাটতে বিসৰ্জন দিয়া হয়, সেয়ে এই কাছাৰীঘাটো আচলতে চাফ চিকুণ কৰা দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এনেদৰে আচলতে তেওঁলোকে চাফাই অভিযান চলাইছে আৰু ইয়াত অংশগ্ৰহণ কৰিছে। চাফাই অভিযানত অংশগ্ৰহণ কৰিছে গোৱালপাৰা পৌৰসভাৰ পৌৰপতিৰ লগতে আন যিসকল ৱাৰ্ড সদস্য আছে তেওঁলোকো আছে। মই পৌৰপতি মহানন্দ পাঠকৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম, কেনেধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আছে। কি ক'ব, আজি এক সুন্দৰ পৰিৱেশ, আপোনালোকে এক ভাল এটা পদক্ষেপ লৈছে। হয়, মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্ছতা হি সেৱা আজি কাৰ্যসূচী হিচাপে আমি যিটো গোৱালপাৰা চহৰৰ বিসৰ্জনস্থলী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি যি স্বচ্ছতা অভিযান আমি গোৱালপাৰা পৌৰসভাই কৰিছোঁহি। এই নদীৰ পাৰৰ লগতে আমাৰ গোৱালপাৰাৰ বিভিন্ন স্থানত স্বচ্ছতা অভিযান চলোৱা হৈছে। ৰাইজৰ ওতঃপ্ৰোত আজি যোগদান কাৰ্যসূচী যোগদান কৰিছে। লগতে গোৱালপাৰা পৌৰসভাৰ পৌৰ আয়ুক্তসকলৰ লগতে গোৱালপাৰা পৌৰসভাৰ কৰ্মচাৰীবৃন্দ এই স্বচ্ছতা অভিযানত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। সাধাৰণ ৰাইজো কিছু আছে। হয়, ৰাইজো আছে নিশ্চয়। আত্মসহায়ক গোটৰ মহিলাসকল, আই মাতৃসকল আমাৰ লগত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰিছে। লগতে স্থানীয় কিছু ব্যক্তি আমাৰ লগত এই স্বচ্ছতা অভিযানত সহায় সহযোগিতা আগবঢ়াইছে। নিশ্চয়কৈ এটা ভাল পদক্ষেপ, কিয়নো যিহেতু সমাগত দুৰ্গা পূজা আৰু দুৰ্গাৰ প্ৰতিমাসমূহ এই কাছাৰীঘাটতে আচলতে বিসৰ্জন দিয়া হয়, সেয়ে যাতে এই কাছাৰীঘাটো আচলতে পৰিষ্কাৰ পৰিচ্ছন্ন হয় তাৰ প্ৰতি লক্ষ্য কৰি এনেদৰেই গোৱালপাৰা পৌৰসভাই চাফাই অভিযান চলাই আছে। আমি দেখুৱাইছোঁ গোৱালপাৰাৰ পৰিৱেশ, আৰু কেৱল গোৱালপাৰাৰ এই কাছাৰীঘাটতে নহয়, গোৱালপাৰা পৌৰসভাই বিভিন্ন এলেকাত তেওঁলোকে চাফাই অভিযান চলাইছে। বিশেষকৈ স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেওঁলোকে এনে চাফাই অভিযান চলা দেখিবলৈ পোৱা গৈছে। আৰু য'ত গোৱালপাৰা পৌৰসভাৰ পৌৰপতিৰ লগতে আচলতে সদস্যসকলে অংশগ্ৰহণ কৰিছে, সমানে সমানে সাধাৰণ লোকো আছে। আৰু লগতে আচলতে দেখিবলৈ পোৱা গৈছে কিছু সাধাৰণ জনতাও অংশগ্ৰহণ কৰিছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে আমি এই পৰিৱেশ দেখুৱাইছোঁ। বিশেষকৈ মহিলাসকলৰ আচলতে যি অংশগ্ৰহণ সেয়া কিন্তু যথেষ্ট আচলতে সন্তোষজনক, কিয়নো যথেষ্ট সংখ্যক মহিলা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু এনেদৰে তেওঁলোকে স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি চাফাই অভিযান চলাইছে, য'ত গোৱালপাৰা পৌৰসভাই গোৱালপাৰাৰ কাছাৰীঘাটৰ লগতে আন অঞ্চলতো আচলতে চাফাই অভিযান চলাই আছে।